নেকি? আলহী আহিবা আজি, ঘৰ চুকুনবোৰ ভালকৈ চাফা কৰিব যা। অঁ মা, এতিয়াই চাফা কৰি আহোঁ ৰ'ব। বৰ ভাগৰ লাগিছে পাই, দিনটো কাম কৰি কৰি অলপমান আৰাম কৰি লওঁ বিচনাতে। ঐ বই, ক'ত মৰিলিগে তই? সোনকালে আছলা, খালি কামবোৰ পাল মাৰি থাকিব জানে এইজনীয়ে। অঁ মা, মাতিছিলে নেকি? মানে মই ঘৰৰ কাম বন শেষ কৰি বিচনাতে অলপ বাগৰ দি আছিলোঁ। অঁ হয় নেকি? ঐ কুলক্ষণী, তোৰ মাৰ বাপেৰে কি তোক অকল শুবলৈ শিকালে নেকি? তই যদি শুই থাক, ঘৰলৈ আলহী এযোৰা আহিলে কোনে শুশ্ৰূষা কৰিব আলহী খা? ব'ল এতিয়া মোৰ পকা চুলি চাবলৈ। এইবোৰ বোৱাৰী একো কামৰ নহয়, অকল খাই বৈ শুৱে, সেইটোহে শিকিলে আৰু। বিয়া হোৱা দিনৰ পৰা এইখন ঘৰৰ অত্যাচাৰ সহ্য কৰি আহিছোঁ। সকলো কথাতে মোক ইমান অত্যাচাৰ কৰে। হে ভগৱান, মোক কিয় তুমি ইমান শাস্তি দিছা? হিমা, খবৰ ভালনে তোৰ? বিয়াৰ পাছতচোন তই বহুত চেঞ্জ হৈ গলি, আৰু তই কলেজৰ কাৰো লগতে কণ্টেক্ট নাই ৰখা যে, কেলে? নহয় মানে বদলিটো হ'বই, আমাৰ পৰা তাইক কমখন মৰম পায়নে? নিজৰ ছোৱালীৰ নিচিনাকে আমি মৰম কৰোঁ, আৰু দিনটোচোন তাই খাই বৈ শুই বহিয়ে থাকে। বাহ হিমা, তোৰ কিন্তু কপাল ফুলিল দেই, ইমান ভাল ঘৰ এখনলৈ তই যে বিয়া হৈ আহিলি, আৰু তোৰ শাহুজনীও যে ইমান ভাল। নিজৰ বোৱাৰীজনীক সদায় নিজৰ যি বুলিয়েই ভাবিব লাগিব ন। আমিনো আহিছোঁ কিমান দিনৰ কাৰণে এইখন সংসাৰলৈ, যিমান দিন আছোঁ ভালকৈ সকলোৰে লগত মিলিজুলি থাকিলেই হ'ল। শিল্পী, তই বচোন, মই তোলৈ চাহ বনাই আনিছোঁ। শুনাচোন বোৱাৰী, অলপমান ভিতৰলৈ আহা। কি হ'লনো মা? ঐ, তোৰ বাপেৰে আমাৰ ঘৰত ৰেচন ভৰাই থৈছে নেকি হা? তই যি টি মানুহ আহিলেও যে চাহ বনাই দিয়। মা, তাই মোৰ কলেজৰ বান্ধৱী হয়, ইমান দিনৰ মূৰত মোক লগ কৰিব আহিছে, চাহ একাপ নিদিয়াকৈনো কেনেকৈ থাকোঁ? ঐ, তোৰ বেছি মোক চলিছে, তোক চিধা কৰিবই লাগিব, নহ'লে তই মোৰ মঠৰ ওপৰত নাচিবি, মই জানো। শিল্পী বাহিৰতে আছে, মই তাইক ৰুমলৈকে মাতি আনো। শিল্পী, আমাৰ ৰুমলৈকে আহ। ঐ হিমা, সঁচাই দেই, তোৰ শাহুজনী কিন্তু বহুত ভাল অন্তৰৰ মানুহ। আজিকালি দিনত আকৌ এনেকুৱা শাহু পাবলৈয়ে টান, বুজিছ? আৰে হিমা, কি হ'ল আকৌ, কিয় কান্দিছ? জাননে শিল্পী, এইখন ঘৰলৈ বিয়া হৈ অহাৰ পৰা মই কেৱল চাকৰৰ নিচিনাকে দিনে ৰাতিয়ে কাম কৰোঁ। মোৰ হাত ভৰিৰ বিষত ৰাতি শুব নোৱাৰোঁ মই। মোৰ শাহুৱে মোক যি কৰিবলৈ কয় মই তাকেই কৰোঁ, কিন্তু তথাপিতো মোৰ শাহুৱে মোৰ ওপৰত বহুত অত্যাচাৰ কৰে। আৰু জাননে, মোৰ ওপৰত তেওঁ কেইবাবাৰো হাত উঠাইছে। হিমা, তোৰ ওপৰত ইমানবোৰ অত্যাচাৰ হৈ আছে আৰু তই চুপচাপ সহ্য কৰি আছ? তই এজনী পঢ়া শুনা ছোৱালী হৈও কিয় তোৰ শাহুৰ অত্যাচাৰ সহ্য কৰি আছ হা? শিল্পী, তইতো জানই মই কেনেকুৱা ছোৱালী আছিলোঁ কলেজত। মই কাৰো অত্যাচাৰ সহ্য কৰিব বিচৰা নাছিলোঁ, কিন্তু মোক পৰিস্থিতিয়ে বাধ্য কৰাইছে। কাৰণ জাননে, মোৰ মা দেউতা যে দুখীয়া, তেওঁলোকৰ নিজৰে কিমান দুখ, আৰু মই তেওঁলোকৰ কাষলৈ ঘূৰি গৈ তেওঁলোকক কষ্ট দিব নিবিচাৰোঁ। শিল্পী, তই নাকান্দিবি হিমা, কিন্তু এটা কথা মনত ৰাখিবি যে কাৰোবাৰ অত্যাচাৰ সহ্য কৰি কেতিয়াও থাকিব নালাগে। বাৰু হিমা, মই যাওঁ এতিয়া। এইজনীক চাচোন কেনেকৈ শুই আছে, এইটো কি হোৱা টাইম নেকি হা? যেতিয়াই সুবিধা পাই তাই তেতিয়াই শুব মানে। অহ নহয় মা, মানে বিচনাখনতে এনেই পৰি আছিলোঁ, কেতিয়ানো টোপনি গ'লোঁ গমেই নাপালোঁ। কিবা কাম আছিলে নেকি? কি কিবা কাম আছিলে নেকি বুলি সুধিব আহিছ? তই নাজান নেকি হা যে আজি ঘৰলৈ আলহী আহিব বুলি? যা পাকঘৰলৈ ভাত ৰান্ধিবলৈ, আৰু শুন ভালকৈ ৰান্ধিবি, আমাৰ নাক কাণ নাকাটিবি আকৌ, বুজিলি? অঁ মা, ধ্যান ৰাখিম বাৰু। আইঅ ঐ, মোৰ গাত উতলা গৰম পানী পৰিলে, ঐ মৰিলোঁ। ঐ কি হ'ল ঐ, কিয় তেটো ফালিছে ইমানকৈ হা? মা, মোৰ গাত গৰম পানী পৰিলে, মই ডক্তৰৰ ওচৰলৈ যাব লাগিব। কথা শুন, ডক্তৰৰ ওচৰলৈ যায় তাই? ঐ, ইমান সৰু কথাটোতে ডক্তৰৰ ওচৰলৈ নগ'লেও হ'ব, যা গাত কলগেট লগাই ল। আৰু শুন, মোৰ আগত এইবোৰ বাহানা নামাৰিবি কিন্তু, কৈ দিছোঁ। যি কাম দিছোঁ সেইটো কৰ, আৰু তোক আমি এইখন
এইখন ঘৰলৈ বহি বহি খাবলৈ অনা নাই কিন্তু কৈ দিছোঁ। মেনু এইবোৰ কি ৰান্ধিছে অ' তোৰ বোৱাৰীয়ে? অকণমানো খাই ভাল লগা নাই আজি। মানে বাইদেউ আমাৰ বোৱাৰী নতুন ৰান্ধনি যে সেইকাৰণে বেয়া চেয়া নাপাব আৰু দেই। ঐ আলহীক ঘৰলৈ নিমন্ত্ৰণ দি যদি তই এনেকুৱা খানা খুৱাও তেনেহ'লে তো আলহীক অপমান কৰাৰ নিচিনাহে হ'ল। তাতকৈতো কোনোবা হোটেল এখনত খাই লোৱাই ভাল আছিল। বাৰু মই যাওঁ এতিয়া। ঐ কলক্ষণী ক'ত আছ? এই শুনা। ঐ আজি তই আলহীৰ ওচৰত মোৰ নাক কাণ চব কাটি শেষ কৰিলি। আহক আজি বাবু, তাক চব লগাম মই। হে ভগৱান, এইজনী তুমি মোৰ কপালতহে লিখিব পালা আৰু। হিমা, মায়ে কি কৈছে এইবোৰ? তুমি বোলে আজি আলহীৰ আগত মাৰ নাক কাণ চব কাটিলা? ইমান বেয়া ৰান্ধিলানে আজি তুমি? তোমাক মই বিয়া পাতিয়ে পস্তাই আছো। মই জানি বুজি কৰা নাছিলো অজয়। মানে মোৰ গাত গৰম পানী পৰিলে, সেইকাৰণে মোৰ খেলি মেলি লাগি গ'ল। চুপ, একদম চুপ। তোৰ কাৰণে আজি মোৰ মায়ে কথা শুনিবলগীয়া হৈছে আলহীৰ পৰা। ঐ বই, ঘৰত আজি পাচলি ৰান্ধিবলৈ নাই। তই বজাৰলৈ গৈ পাচলি কেইটামান লৈ আগে যা। মা, মোৰ গাটো বহুত বেয়া, মই বজাৰলৈ যাব নোৱাৰো। আজি আপুনিয়ে পাৰে যদি গুচি যাওক না। কি মই বজাৰলৈ যাম? তোৰ ইমান সাহস নে মোৰ ওপৰতে হুকুম চলাব আহিছ? যা বজাৰলৈ, পাচলি লৈ আহ। নাটক নকৰিবি মোৰ আগত, একো বেমাৰ পৰা নাই তাই। মোক নামাৰিব মা। আৰে হিমা, এইবোৰ কি? তোৰ গালে মুখে কিহৰ চিন আকৌ? আৰু তোৰচোন গাটো বেয়া দেখিছো। বজাৰলৈকে আহিলি গা বেয়া যদি? কি কম আৰু তোক শিল্পী, মোৰ শাহুৱে মোক শেষ কৰি দিছে। তেওঁক মই কৈছিলো মোৰ গা বেয়া বুলি, তথাপিতো তেওঁ মোক পাচলি আনিবলৈ বজাৰলৈ জোৰ জবৰদস্তি পঠিয়াই দিছে। তই কিয় ইমান সহ্য কৰি আছ হিমা? তই এইবোৰ কথা তোৰ মা দেউতাক কৈ চাচোন, কিজানি কিবা এটা সলিউশ্যন ওলায়ে বা। নাই শিল্পী, তইতো জানইচোন সকলো কথা। মই মোৰ মা দেউতাক দুখ দিব নিবিচাৰো এইবোৰ কথা কয়। মই যাওঁ দে শিল্পী। আৰে শিল্পী, তুমি আজি আমাৰ ঘৰলৈ কি সকামত বা আহিলা? আৰু খবৰ খাতি কোৱাচোন তোমাৰ। মোৰ ভালেই বৰমা, কিন্তু সীমাৰহে বৰ এটা খবৰ ভাল নহয়। তুমি এইবোৰ কি কথা কৈছা শিল্পী? তাই ইমান ভাল ঘৰ এখন পাইছে, কিমান সুখত আছে তাই, মইহে জানো কিবা। বৰমা, আপুনি একো নাজানে। সীমাৰ শাহুৱেকজনী বৰ এটা ঠিক নহয়, তাইৰ ওপৰত বহুত অত্যাচাৰ কৰে। তাই আপোনাক ক'বলৈ টান পায় আপুনি অন্তৰত দুখ পায় বুলি, সেইকাৰণে তাই নোকোৱাকৈ থাকে। পাৰে যদি তাইৰ ওচৰলৈ পাক এটা মাৰি আহিব। বাৰু বৰমা, মই যাওঁ, দেৰি হৈছে। মই আজিয়ে তাইৰ ওচৰলৈ যাব লাগিব। কিবা হৈছে মোৰ ছোৱালীজনীৰ ঠিক নাই। আৰে বিয়নী, একো খবৰ খাতি নিদিয়াকৈ ওলালহি যে আপুনি? আই বাৰী, তোৰ মায়ে আহিছে, ওলাই আহ জল্দি। খবৰ খাতি দি অহা হ'লে হয়তো আপোনাৰ আচল চৰিত্ৰটো দেখাই নাপালোহেঁতেন বিয়নী। আপুনি এইবোৰ কি কথা কৈছে আকৌ? ঠিকেই কৈছোঁ মই। মোৰ ছোৱালীজনীৰ ওপৰত ইমান অত্যাচাৰ কৰাৰ অধিকাৰ ক'ত পালে আপোনালোকে হা? আপুনি নিজেওতো এগৰাকী নাৰী, আপোনাৰ অলপমানো মনটো বেয়া নালাগিল নে তাইক কষ্ট দিবলৈ? সঁচাকৈয়ে নাৰীয়ে নাৰীৰ প্ৰধান শত্ৰু। আৰে মা, তুমি কেতিয়া আহিলা আকৌ? আৰু ফোন এটাও নকৰিলা যে আজি আহিম বুলি? আইজনীও, মই সকলো কথাই গম পালোঁ যে তোক তোৰ শাহুৱে কিমান অত্যাচাৰ কৰে। মোক শিল্পীয়ে সকলো কথাই ক'লে। আইজনী, তই মোৰ লগত বল, নালাগে এইখন ঘৰত থাকিবলৈ। য'ত মান নাই তাত স্থানো নাই। মা, শিল্পীয়ে তোমাক মিছাকৈ ক'লে। মই সঁচাই এইখন ঘৰত বহুত সুখত আছোঁ। আৰু শাহুমাইটো মোক নিজৰ ছোৱালীৰ নিচিনাকৈ মৰম কৰে জানানে? তুমি কোৱাচোন, ইমান ভাল শাহুগৰাকীয়ে বাৰু মোৰ ওপৰত কেনেকৈ অত্যাচাৰ কৰিব পাৰে? তুমি আনৰ কথা কিন্তু একেবাৰে নুশুনিবা দেই। তেনেহ'লে তোৰ গাৰ পাছফালখন কেনেকৈ পৰিলে আইজনী? মা, মই পাকঘৰত ভাত ৰান্ধি আছিলোঁ, তেতিয়াই পুৰিলে। মই বাৰীৰ ওপৰত ইমান অত্যাচাৰ কৰিলোঁ, কিন্তু তাই আজি মোৰ মান ৰাখিলে। হে ভগৱান, মই বহুত ডাঙৰ পাপ কৰিলোঁ। মই ইমান মৰমৰ বোৱাৰীজনীক শাস্তি দি। মা, ব'লা তুমি ভিতৰতে বহা, মই আহিছোঁ। বোৱাৰী, মোক ক্ষমা কৰি দিবা। মই তোমাৰ ওপৰত বহুত অত্যাচাৰ কৰিলোঁ, তোমাক বহুত দুখ দিলোঁ। মা, নাকান্দিব। যি হ'বলগীয়া আছিলে হৈ গ'ল। আপুনিও মোৰ মাৰ দৰে। মই একো কথাই ধৰি থকা নাই মা। সঁচাই বোৱাৰী, তোমাৰ অন্তৰখন বহুত ভাল। আৰু বন্ধুসকল, আমাৰ আজি এই শাহু বোৱাৰী কাহিনীটো কেনেকুৱা পালে এবাৰ কমেণ্ট বক্সত নিশ্চয় জনাব। আৰু লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব। ধন্যবাদ।